আজি মন্দিৰলৈ বুলি ওলালোঁ। বতৰটো ভাল নাছিল বাৰু, কিন্তু দাদাহঁতে লগ ধৰাত মই অলপ ওলাই গ'লোঁ। ঘৰতনো কিমান থাকিম আৰু, সেইবাবে আমি সকলো একগোট হৈ মন্দিৰলৈ গ'লোঁ। আকৌ ৰাস্তাতে খুৰা এজনক লগ পালোঁ, তেওঁৱে আমাক মন্দিৰলৈ লৈ। কি সুন্দৰ পৰিৱেশ ন গাইছ। আমি সকলোৱে হাত ভৰি ধুই লৈ চাকি জ্বলাবলৈ গ'লোঁ। আমি ঘৰৰ পৰা চাকি লৈ অহাৰ বাবে কিনিব লগা নহ'ল, এজন এজনকৈ সকলোৱে চাকি জ্বলালোঁ। চাকি জ্বলাই লৈ আকৌ আমাৰ ভণ্টিজনীয়ে ধূপখিনি উলিয়াই লৈছে জ্বলাবৰ বাবে। সেইখিনি দেখুওৱা নাই আৰু লং হৈ যায় কাৰণে ভিডিঅ'টো। আমি সকলো মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আশীৰ্বাদ ল'লোঁ যাতে এক্সামটো ভালে যাওক আৰু পৰিয়ালৰ সুখ সমৃদ্ধিৰ বাবে আশীৰ্বাদ ল'লোঁ। দেখিছেনে গাইছ, মই ক'ৰবাতে থাকিলোঁ, মোৰ ছিষ্টাৰ আগত গৈ আছে। একো নাই বাৰু, আমিও দৰ্শন কৰিম, দেখাই আছোঁ আপোনালোকক সকলোবোৰ। আশীৰ্বাদ লৈ আমি সকলো মন্দিৰতে কাষতে লাগি থকা পাৰ্কখনলৈ বুলি সোমাই গ'লোঁ। কাউণ্টাৰজনে কৈছে পইচা দিব লাগিব, সেইবাবে আমিতো পইচা লৈ যোৱা নাছিলোঁ। ভাগ্য ভাল, মোৰ দাদাজনে পইচা লৈ গৈছিলে, পইচা নিনিয়া হয় বহুত। ফাৰ্ষ্ট টাইম উঠিছোঁ দেই, ভয়ো লাগিছে। তাত উঠাৰ পাছতহে গম পাইছোঁ যে ভাল লাগিছে। কেতিয়াবা সৰু পোৱালীৰ লগত ময়ো সৰু পোৱালী হৈ যাওঁ। এনিৱেজ ভাল লাগিল। তেতিয়া ইয়াৰ পিছত আকৌ ডাঙৰটোত উঠি ওচৰতে থকা মানুহকেইজনীও কৈছে ইমান সৰু পোৱালীৰ দৰে ইহঁতে খেলি আছে, ইমান ডাঙৰ হ'ল এতিয়া, সৰু পোৱালী এতিয়াও সিহঁতৰ যোৱাই নাই। কিন্তু একো নাই, খেলি ভাল লাগিছে, পাৰ্কখন চাই ভাল লাগিছে। চবেই উঠিছে, মোৰো অলপমান মন গ'ল উঠিবৰ কাৰণে, উঠিলোঁ, ভাল লাগিছে। ছিষ্টাৰে মইতো খুব খেলিলোঁ তেতিয়া। আপোনালোকে আহিব পাৰে তেজপুৰৰ নাগশংকৰ মন্দিৰ। এতিয়া চাওক, আমি ছিষ্টাৰে মই চিছ' খেলি আছোঁ সৰু পোৱালীৰ দৰে আকৌ। চিছ'টো খেলি মন নভৰিলে আকৌ জোলনা খেলিবলৈ আহিলোঁ। চাওক, জোলনা খেলি খেলিও মই ভিডিঅ'ই কৰি থাকিলোঁ আৰু, কিন্তু মজা কৰিব নোৱাৰিলোঁ তাত। সিহঁতৰ লগৰ আছিলে, মই ইমান এটা ফূৰ্তি কৰিব নোৱাৰিলোঁ। বহিয়ে থাকিলোঁ মই, বেছিভাগ খালোঁ বলোঁ আৰু বহি থাকিলোঁ। পিছত কাষতে লাগি থকা গণেশ মন্দিৰটো এয়া কাষতে লাগি থকা গণেশ মন্দিৰটো চাওক। গণেশ মন্দিৰটো বন্ধ আছে বাৰু এতিয়া, আমি বাহিৰৰ পৰাই দৰ্শন কৰিলোঁ, একো নাই। দৰ্শন কৰিলোঁ, দৰ্শন কৰি আহি আমি সকলোৱে মন্দিৰটোৰ কাষতে থকা পুখুৰীটোৰ ওচৰলৈ অলপমান ময়ো প'জ দি দিছোঁ আৰু হাঁহি হাঁহি, কিন্তু ফিল্টাৰ লগালে ভাল হয় আৰু মই ফিল্টাৰ নলগোৱাকৈ কৰিছোঁ দেই ৰিয়েল কেমেৰাত। চাওক, দেখাইছোঁ কি ধুনীয়াৰ পৰিৱেশ, কিন্তু বতৰটো ঠিক নাছিলে বাবে আমি ভালকৈ পিছৰ ভিডিঅ'খিনিত দেখাইছোঁৱেই, যিহেতুকে বতৰটো ঠিক নাই ইমান এটা, তথাপিও ভাল লাগিছে আহি কেনে। পুখুৰীটো বৃহৎ ডাঙৰ, ইয়াতে কাছৰ মাছ আছে, সকলোবোৰ আছে। এতিয়া ডাঙৰ ডাঙৰ কাছবোৰ দেখিছে নহয়, কিমান ডাঙৰ ডাঙৰ কাছৰ আছে, মই দেখাই গৈ আছোঁ কিমান ডাঙৰ ডাঙৰ কাছৰ আছে ইয়াতে। মাছো আছে, মাছবিলাক এতিয়া ওলোৱা নাই বাৰু বৰ্তমান, মানুহবোৰ নায়েই তেনেকৈ। আমি আমি আবেলি টাইমত গৈছোঁতো, কোনো নাই তেতিয়া, আমিয়ে আছিলোঁ দৰ্শন কৰি পেলাই ইয়াতে অলপ। হেই গাইজ, আশা কৰোঁ ভালেই আছে। আগৰ ভিডিঅ'খিনি মই কালিয়ে কেপচাৰ কৰিলোঁ, পিছৰ ব্লগটো মই বনাব নোৱাৰিলোঁ, কাৰণ তাত বহুত বৰষুণ দি আছিলে। ফোনটো মোৰ বেগৰ পৰা ওলাবই পৰা নাছিলোঁ, ইমানেই বৰষুণ দিছে। আমি জেগা এটাত ৰখি যাবলগীয়া হৈছিলে, আৰু আহোঁতেও বহুত দেৰি হ'ল আমাৰ কালি। মই পিছৰ ব্লগখিনি বনাব নোৱাৰিলোঁ, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। বেয়া নাপাব যে মই পিছৰ ব্লগটো বনাব নোৱাৰিলোঁ। ভাবিছিলোঁ গোটেই ব্লগটো আপোনালোকক দেখাম বুলি, কিন্তু নোৱাৰিলোঁ গোটেই ব্লগটো বনাব, তাৰ কাৰণে বেয়া নাপাব। আৰু ভিডিঅ'টো চাই যদি অলপমানো ভাল পাইছে, তেতিয়াহ'লে মোক লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।